খণ্ডৰ কোম্পানীসমূহৰ দ্বাৰা কেনেদৰে নিবনুৱা সমস্যাসমূহ দূৰ কৰিব পৰা যাব? ভাৰতৰ GDPত 83% অৰিহণা আপোনাৰ প্ৰাইভেট কোম্পানীয়ে বা প্ৰাইভেট ছেক্টৰৰ ইণ্ডাষ্ট্ৰীয়ে অৰিহণা যোগাইছে। কম্পিটিটিভ এক্সাম আপোনাৰ IPS, UPSC, APSC ধৰক, UPSC ধৰক, বা আপোনাৰ IBPS ধৰক বা SSC ধৰক, যি ধৰণৰ চৰকাৰী যিবোৰ কম্পিটিটিভ এক্সাম হয় চাকৰিৰ কাৰণে, তাত চাকৰিত সেই পৰীক্ষা দিয়া পৰীক্ষাৰ্থী আছিল 12 লাখ। তাৰ মাজত চাকৰি কিমান পাইছে? 753। চৰকাৰী চাকৰিয়ে যে জীৱন বা অকল চৰকাৰী চাকৰি, মই এতিয়াও কোৱা নাই মই চৰকাৰী চাকৰিৰ বিৰোধ কেতিয়াও নকৰোঁ। চৰকাৰী চাকৰিয়ালে চাকৰি কৰি সমাজখনক সেৱা আগবঢ়ায়, দেশখনক সেৱা আগবঢ়ায়, এই কেতিয়াও বেয়া হ'ব নোৱাৰে। কিন্তু অকল চৰকাৰী চাকৰিৰ আশাত বহি থাকি এনেকুৱা আমি বহুত নিবনুৱা শিক্ষিত এটা সময় পাৰ হোৱাৰ পিছত সিহঁতে মানে কোনোবা যদি এজন ল'ৰাই যে বিয়াও পাতিব যায়, বিয়াৰ ক্ষেত্ৰতো চৰকাৰী চাকৰি। নমস্কাৰ, মই চেলিমে আজি দ্বিতীয় পডকাষ্টৰ দ্বিতীয় খণ্ডৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যে নিবনুৱা সমস্যা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহৰ অৰিহণা। আৰু আজি আমাৰ সৈতে অতিথি উপস্থিত আছে ধুবুৰীৰ ব্ৰাঞ্চৰ শ্ৰীৰাম ফাইনেন্সৰ মেনেজাৰ সাইফুৰ ৰহমান নেকি। প্ৰথমে আপোনাৰ এই বিশেষ অনুষ্ঠানত স্বাগতম। ধন্যবাদ আপোনালৈ, আপুনি যে ইমান মোক মানে যোগ্য বুলি ভাবি আজি আপোনাৰ প্ৰগ্ৰামত অতিথি হিচাপত মাতিছে, ধন্যবাদ জ্ঞাপন কৰিলোঁ আপুনি। বিষয়টো ইয়াৰ আগতে মই কৈ দিছোঁ যে আমাৰ ব্যক্তিগত খণ্ড আৰু নিবনুৱা সমস্যাত ব্যক্তিগত খণ্ডৰ ব্যৱসায়ী কোম্পানীসকলৰ অৰিহণা কি আছে। আজিৰ দিনত যদি আমি দেখিবলৈ যাওঁ, বহুতে চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকে, বহুতে কোনোবাই যদি IPS হ'ব বিচাৰে, আন কোনোবাই APS হ'ব বিচাৰে, আৰু কোনোবাই ডক্তৰ হ'ব বিচাৰে। কিন্তু আজিৰ দিনত ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহৰ দ্বাৰা কেনেদৰে নিবনুৱা সমস্যাসমূহ দূৰ কৰিব পৰা যাব? একচুৱেলি মই কিছুমান তথ্য আজি দাঙি ধৰিম। আপুনি যিটো টপিকছ আজি উঠাইছে বা যিটো হাতত লৈছে খুবেই ভাল। আমাৰ সমাজত কিছুমান মিছকনচেপ্ট আছে, এই মিছকনচেপ্টবোৰো আশা কৰোঁ এই প্ৰগ্ৰামৰ দ্বাৰাই কিছু পৰিমাণে আমি দূৰ কৰাৰ চেষ্টা কৰিম। নিবনুৱা সমস্যা সমাধানত ব্যক্তিগত খণ্ড বা প্ৰাইভেট ইণ্ডাষ্ট্ৰীৰ অৰিহণা এইটোৱে যে আজি ভাৰতৰ GDPত 83% অৰিহণা আপোনাৰ প্ৰাইভেট কোম্পানীয়ে বা প্ৰাইভেট ছেক্টৰৰ ইণ্ডাষ্ট্ৰীয়ে অৰিহণা যোগাইছে। আৰু এটা ভয়ানক তথ্য মই আপোনাক জনাম যে এইবাৰ আমাৰ গোটেই ভাৰতত কম্পিটিটিভ এক্সাম আপোনাৰ IPS, UPSC, APSC ধৰক, UPSC ধৰক, বা আপোনাৰ IBPS ধৰক বা SSC ধৰক, যি ধৰণৰ চৰকাৰী যিবোৰ কম্পিটিটিভ এক্সাম হয় চাকৰিৰ কাৰণে, তাত চাকৰিত সেই পৰীক্ষা দিয়া পৰীক্ষাৰ্থী আছিল 12 লাখ। তাৰ মাজত চাকৰি কিমান পাইছে? 753। তাৰ মাজত চাকৰিৰ কাৰণে চিলেক্ট হৈছে 753। তো বাকীবোৰ কি হ'ব? অকল চৰকাৰী চাকৰিয়ে যে জীৱন বা অকল চৰকাৰী চাকৰি, মই এতিয়াও কোৱা নাই মই চৰকাৰী চাকৰিৰ বিৰোধ কেতিয়াও নকৰোঁ। চৰকাৰী চাকৰিয়ালে চাকৰি কৰি সমাজখনক সেৱা আগবঢ়ায়, দেশখনক সেৱা আগবঢ়ায়, এই কেতিয়াও বেয়া হ'ব নোৱাৰে। কিন্তু অকল চৰকাৰী চাকৰিৰ আশাত বহি থাকি এনেকুৱা আমি বহুত নিবনুৱা শিক্ষিত এটা সময় পাৰ হোৱাৰ পিছত সিহঁতে মানে হীনমানতাত বা ডিপ্ৰেশ্যনত ভোগে। তো গতিকে সেইটো এটা ডাঙৰ সমস্যা আমাৰ মাজত মানে আহিছে। তো গতিকে মোৰ হিচাপত আমাৰ শিক্ষাগত খণ্ডৰো কৰিবলগীয়া বহুতখিনি আছে। কম্পিটিটিভ এক্সাম আজি মানে আপোনাৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যনে হওক বা কম্পিউটাৰ এপ্লিকেশ্যনে হওক বা আপোনাৰ টেকনিকেল যিকোনো লাইনতে হওক, কৰিব গ'লে হিউজ এটা পইচাৰ প্ৰয়োজন হয়। এক্সট্ৰা যদি আপুনি টেকনিকেল লাইনে পঢ়ে বা মেনেজমেণ্ট পঢ়ে, হোৱাট এভাৰ, বহুত পইচাৰ প্ৰয়োজন হয়। কিন্তু এই বস্তুটো যদিও কিছু পৰিমাণে আমাৰ মাজত আহিছে, কলেজবোৰত, আমাৰ লোকেল কলেজবোৰত এতিয়ালৈকে এভেইলেবল হোৱা নাই। টেকনিকেল এডুকেশ্যন হওক, মেনেজমেণ্ট হওক, হোটেল মেনেজমেণ্ট হওক, বিজনেছ মেনেজমেণ্ট হওক, এতিয়ালৈকে আহি পোৱা নাই। কিন্তু এইখিনি আমাৰো দায়িত্ব আৰু চৰকাৰৰ দায়িত্ব হ'ব সৰু সুৰা কলেজবোৰত এই পাঠ্যক্ৰমবোৰ আনি যাতে আমাৰ উঠি অহা হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেট ল'ৰা ছোৱালীকো যাতে এই শিক্ষা আগবঢ়ায়, যাতে ইন ফিউচাৰত গৈ সিহঁতে এটা ভাল লাইফৰ মানে ভাল এটা স্ক'প পায় বুলি মানে সেইটো হিচাপত চৰকাৰ আগবাঢ়ি আহিব লাগিব। আৰু এটা বিষয় যে ধুবুৰীৰ নিচিনা সৰু এখন চিটি, সৰু এখন ঠাই,
ইয়াতে দেখা গৈছে একে দীৰ্ঘদিনীয়া যি মই বিষয়টো অলপ ৰাজনৈতিক ফালত যদি আমি আনিব পৰা যায় যদি বিভিন্ন ৰাজনৈতিক নেতাই বিভিন্ন সময়ছোৱাত প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনৰ পিছত অমুক কৰিব তমুক কৰিব, কিন্তু যে দিনক দিনে যে ধুবুৰীত যি নিবনুৱা সমস্যা বৃদ্ধি পাই আছে, আৰু আজিৰ দিনত যদি আমি দেখিবলৈ যাওঁ ধুবুৰীত এনেকুৱা ইণ্ডাষ্ট্ৰী নাই, বা আজিকালি দিনত এটা দেখা যায়। আৰু এটা কথা মই গুৰুত্ব সহকাৰে মই ধুবুৰীৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে আজিৰ দিনত BA পাছ MA পাছ হাই ছেকেণ্ডেৰী পাছ কৰি আজিৰ দিনত ধুবুৰীত ৰিক্সা চলাই আছে ধুবুৰীৰ যুৱকসকলে, কিন্তু বেলেগ কাম নাই, কি কৰিব, পঢ়া শুনা কৰি কি কৰিব, যাৰ বাবে ধুবুৰী চহৰত দেখা গৈছে যে ৰিক্সাৰ কিন্তু যথেষ্ট বৃদ্ধি পাইছে। কিন্তু ৰিক্সা বৃদ্ধি পোৱাৰ লগে লগে কিন্তু নিবনুৱা সমস্যাও বৃদ্ধি পাইছে, যাৰ বাবে ৰিক্সাবোৰ কিন্তু বৃদ্ধি পাইছে। কিন্তু এই নিবনুৱা সমস্যা আমি যদি ৰাজনৈতিক নেতাসকলৰ বাদে আমি নিজকে আমাৰ সচেতন নহ'লে আমি যদি একগোট হৈ বা প্ৰাইভেট ছেক্টৰটোক লৈ যদি আমি নিবনুৱা সমস্যা কেনেদৰে আমি সমাধান কৰিব পাৰোঁ? নিশ্চয় নিশ্চয়, মই এই সংখ্যাটোত আহি আছোঁ। এটা সময়ত কিন্তু আমি চাইছিলোঁ নিবনুৱা ল'ৰা ছোৱালী PCO দিয়া আৰম্ভ কৰিছিল। একেবাৰে 10টা PCO এটা গাঁৱত হ'ল, তাৰপিছত 100টা হ'ল, 1000 হ'ল, এটা সময় আহি গ'ল PCO নচলা হৈ গ'ল, PCO বন্ধ হৈ গ'ল। ঠিক আজিও তেনেকুৱা এটা চিটুৱেশ্যন আহি গৈছে। বেছিভাগ আমাৰ শিক্ষিত যুৱকে বা যুৱতীয়ে ৰিক্সা বা বেলেগ কোনোবা সৰু সুৰা এইবোৰ যান বাহন চলাই লাহে লাহে চবে তাতে কৰি আছে। একালত এনেকুৱা সমস্যা হ'লে একালত য'ত আমাৰ চাহিদাতকৈ মানে যোগানটো বহুত বেছি হৈ যাব, তেতিয়া মাৰ্কেটৰ ৰুলে হয়, চাহিদাতকৈ যেতিয়া যোগানটো বেছি হ'ব, ডিমাণ্ডতকৈ যেতিয়া ছাপ্লাইটো বেছি হ'ব, আল্টিমেটলি মাৰ্কেট ক্ৰেছ হ'ব। তো এইটো ক্ষেত্ৰতো আমাক চিন্তা কৰিবলগীয়া আছে। মই এতিয়া প্ৰাইভেট ছেক্টৰৰ কথাটো আহিছোঁ। প্ৰাইভেট ছেক্টৰত আমাৰ ধুবুৰীৰ বহুত ল'ৰা ছোৱালী বেংগলোৰ হওক বা গুৱাহাটী হওক বা ইভেন আউট অফ ইণ্ডিয়া অলছ' এব্ৰডতো অভাৰচিজ বহুত ডাঙৰ ডাঙৰ কোম্পানীত ভাল পজিশ্যনত আছে। কিন্তু আমাৰ সমাজত এটা নেগেটিভ এটা প্ৰভাৱ আছে, বা আমাৰ Y কেটাগৰী চিটি বুলি কয়, তো এইবোৰ চিটিত হয়তো আমি ইমান উপলব্ধি কৰিব নোৱাৰোঁ। কিন্তু আমাৰ মেণ্টেলিটিটো এনেকুৱা বনাই দিছে যে চৰকাৰী চাকৰি নহ'লে পঢ়া শুনাৰ কোনো দাম নাই, বা প্ৰাইভেট কোম্পানীত গ'লে প্ৰেছাৰ আহিব, টাৰ্গেটৰ প্ৰেছাৰ থাকিব, অমুক নোৱাৰিব। এতিয়া কথাটো হ'ল চৰকাৰী চাকৰি কিছুমানে কিয় বিচাৰে, যাতে দৰমহা যিমানে নাপাওক কিয় কাম বেছি কৰিব নালাগে। তো মোৰ চিম্পল কথা, আজি কাম মই বেছি নকৰিম, এলেহুৱা লাইফ এটা কোনোবাই যদি এজন ল'ৰাই যে বিয়াও পাতিব যায়, বিয়াৰ ক্ষেত্ৰতো আহি যায় চৰকাৰী চাকৰি বিচাৰে। কিন্তু কথা হ'ল যে মোৰ চৰকাৰী চাকৰি যদি ইণ্টেনশ্যনটো পোৱাৰ এইটোৱে থাকে যে মই কাম কমকৈ কৰিম, এলেহুৱা এটা লাইফ জীৱন মানে কৰিম, তেনেহ'লে চিন্তা কৰক চবৰে মেণ্টেলিটি এনেকুৱা হ'লে দেশখন কোনফালে গুচি যাব। চবে কাম কৰাৰ ইচ্ছা নাই, বা ইমান ষ্ট্ৰেছ লোৱাৰ ইচ্ছা নাই, গতিকে ইমান ট্ৰেভেল কৰাৰ ইচ্ছা নাই, গতিকে মোক চৰকাৰী চাকৰি লাগে। চৰকাৰী চাকৰি পালে খুবেই ভাল, কিন্তু আজি মই ব্যক্তিগত মোৰ কৰ্মখণ্ডত মই চাইছোঁ 43, 45, 45 এনেকুৱা টাইপৰ নিবনুৱা যুৱক আজি আহি গৈছে যে মোৰ অৱস্থা বিৰাট খাৰাপ, মোৰ অৱস্থা বিৰাটেই বেয়া, মই চলিবৰ নিচিনা অৱস্থাত নাই, মোক এটা সৰু সুৰা 5,000 টকা হ'লেও এটা প্ৰাইভেট জব দিয়ক। তো গতিকে এটা কথা মোৰ এইখিনিয়ে যে আমাৰ শিক্ষাৰ ব্যৱস্থাটো বা আমাৰ মেণ্টেলিটিটো এনেকুৱা হ'ব লাগিব, এইটো আমাৰ দায়িত্ব, সমাজৰ দায়িত্ব, যে হাই ছেকেণ্ডেৰী পঢ়া এটা ল'ৰাই মাইণ্ডত লৈ ল'ব লাগিব যে মই কি হ'ম, সেইটো হিচাপতে আগবাঢ়িব লাগিব। মই চৰকাৰী চাকৰিৰ কাৰণে 30-35 ইয়াৰ্ছলৈকে ট্ৰাই কৰিলোঁ, নোৱাৰিলোঁ, তাৰপিছত ব্যক্তিগত খণ্ডত মই ট্ৰাই কৰিম, নহ'ব তেনেকৈ, আকৌ ডিপ্ৰেশ্যনত ভুগিব আপুনি। এটা ল'ৰাই যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিয়ে যদি সি প্ৰাইভেটত সৰু চাকৰিত সোমায়, আফটাৰ 5 ইয়াৰ্ছ এটা ভাল মেনেজাৰ পজিশ্যনত যোৱাৰ চান্স থাকে। আজি ধুবুৰীত বহুত আছে, বহুত বেংকিং ছেক্টৰ আছে, আপোনাৰ ফাৰ্মা ছেক্টৰ আছে, আপোনাৰ অট'মোবাইল ছেক্টৰ আছে, ফাইনেন্স ছেক্টৰ আছে, ভাল বহুত ল'ৰা, নিয়াৰ এবাউট 5,000 to 10,000 ল'ৰা গোটেই ধুবুৰীখনত মানে ইনভলভ হৈ আছে প্ৰাইভেট ছেগমেণ্টত। তো গতিকে মই কেতিয়াও কম্পেয়াৰ নকৰোঁ চৰকাৰী চাকৰিৰ লগত প্ৰাইভেট চাকৰিৰ। মোৰ কথাটো হ'ল সময় থাকোঁতে যদি কম্পেয়াৰ কৰিব নোৱাৰি, স্বাৱলম্বী হ'ব লাগিব। কম্পেয়াৰ কিছুমান ক্ষেত্ৰত কিছুমান মিছকনচেপ্ট আছে, মই অলপ আগতে কৈছিলোঁ। মিছকনচেপ্টটো ইন দ্য চেঞ্চ কেনেকুৱা টাইপৰ যে তাতে টাৰ্গেট থাকে, বা তাতে হেক্টিক এটা লাইফ আপোনাৰ অতিবাহিত কৰিব লাগে।
কিন্তু মই এটা চিম্পল আপোনাক কথা কওঁ, আপুনি যদি আপোনাৰ মাইণ্ডছেটটো কৰি লয়, তো মাইণ্ডছেটটো যদি ষ্ট্ৰং থাকে যে মোৰ দক্ষতাত মোৰ কোনো মানে সন্দেহ নাই, তেনেহ'লে প্ৰাইভেট ছেক্টৰৰ কোনো কামেই আপোনাক ট্ৰেভেল আনিব নোৱাৰে, কষ্ট দিব নোৱাৰে। কিন্তু আপুনি তাৰ মাজতে আগত আছে, কিছুমানৰ চইচ আছে, কিছুমানে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ বিচাৰে। আমি চাইছোঁ চৰকাৰী চাকৰি অফিচবোৰ বহুত লেতেৰা টাইপৰ হয়, বা আজিকালি বহুত ডেভেলপ কৰিছে বাৰু। এই ক্ষেত্ৰত মই বৰ্তমান চৰকাৰে হওক বা আগৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়াও বিল্ড আপ হোৱা বহুত দেৰি আছে। আমি চাইছোঁ চৰকাৰী চাকৰিত 10% মানুহে অকল টেকনিকেল লাইনত বা টেকনিকেলি মানে এডেকুৱেট নলেজ আছে, কিন্তু হৈ তাত প্ৰাইভেট ছেক্টৰত আপুনি 99% মানে আপোনাৰ এমপ্লয়ীক চাব, সি টেকনিকেলি এডেকুৱেট নলেজ আছে। গতিকে ডিফাৰেঞ্চটো নাই। কিছুমানক ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল লাগে, কিছুমানক ফৰেন টুৰ কৰি ভাল লাগে, কিছুমানক আজি ট্ৰেভেল কৰি ভাল লাগে, কিছুমানক মানুহৰ লগত কথা পাতি ভাল লাগে, কিছুমানে মানুহক মানে মানে কনভিন্স কৰি ভাল পায়। তো সেইবোৰ মই আগত মোৰ টেলেণ্টটো চাব লাগিব, তাৰপিছত ব্যক্তিগত খণ্ডত আহিলে সি কেতিয়াও ডিপ্ৰেছ নহয়। কিন্তু মই আজিৰ ডেটত ক'ব পাৰোঁ, ধুবুৰীতো এনেকুৱা বহুত টাইপৰ বহুত ল'ৰা আছে যোনে মানে বহুত ছেগমেণ্টত, মই নাম লোৱা নাই, কিন্তু সিহঁতে বহুত ভাল ভাল পজিশ্যনত ভাল টকা আৰ্ণ কৰি আছে, ভাল এটা লাইফ অতিবাহিত কৰিছে। এতিয়া চইচ আছে, কিছুমানে বিচাৰে যে মই আৰামত এটা জব চাকৰি কৰিম, সি চৰকাৰী চাকৰি বিচাৰিছে। কিছুমানে কৈছে যে মোৰ লাইফ ষ্টাইলটো অলপ বেলেগ হ'ব, তো গতিকে তেখেতৰ লাইফ ষ্টাইলটো বেলেগ, যাৰ যি চইচ চাব পাৰে। কিন্তু মোৰ কথাটো হ'ল, আমাৰ সমাজৰ মানুহবোৰে এই মানে এইটো যে আপোনাৰ উদাৰ মাহী আইৰ চকুৰে এটা চোৱা বুলি কওঁ, এই বস্তুটো বন্ধ কৰিব লাগে। আদাৰৱাইজ আমাৰ নিবনুৱাৰ এনেধৰণৰ চিন্তা যে প্ৰাইভেট জব আজি আছে কালি নাথাকিব পাৰে। কিন্তু এইটো আজি মই এইটো চিম্পল এড কৰিব পাৰোঁ যে আপোনাৰ আজিকালি চৰকাৰতো NPS আহি গৈছে, পেঞ্চন স্কিমটো, এইটো প্ৰাইভেট ছেগমেণ্টতো আছে। আপুনি যদি এটা কোম্পানীত ৰেগুলাৰলি 10 yearsৰ পৰা 15 years চাকৰি কৰে, আপুনি পেঞ্চনো পাব। তো গতিকে আপুনি তাৰপিছত লাইফ ছিকিউৰিটি, হেল্থ ছিকিউৰিটি কেনেকুৱা টাইপৰ, যে মোৰ হেল্থ ইঞ্চুৰেঞ্চটো কোম্পানীৰ ফালৰ পৰা কৰা আছে, যদি মোৰ লগতে মোৰ ফেমিলিৰ গোটেই ফেমিলিৰ ইঞ্চুৰেঞ্চ কৰা আছে, এইটোত 1 টকাও দিব নালাগে। যদি ভাল কোম্পানী হয়, ভাল মানৰ কোম্পানী হয়, এইটো কোম্পানী নিজৰ ফালৰ পৰা পইচা দিয়ে। গতিকে লাইফ ছিকিউৰিটি বা হেল্থ ছিকিউৰিটি বা পেঞ্চন, এইবোৰ লাহে লাহে চৰকাৰী লগতে প্ৰাইভেট ব্যক্তিগত খণ্ডতো আহি আছে। গতিকে এইবোৰ মিছকনচেপ্টটো আঁতৰাব লাগে। আৰু বিশেষকৈ মানে মোৰ শিক্ষক সমাজ বা কিছুমান মানে আমাৰ বুদ্ধিজীৱীক মই অনুৰোধ কৰোঁ, এইবোৰ লৈ বেছিকৈ চৰ্চা কৰা উচিত। আদাৰৱাইজ কিছুমান টেলেণ্ট আমাৰ চৰকাৰী চাকৰি বিচাৰোঁতে মহৰি নষ্ট হৈ যায়। গতিকে মই বিচাৰোঁ যে অলপ ভালকৈ ষ্টাডি কৰি আগবাঢ়ি আহিলে কোনো বেয়া নহয়। আচলতে এই যে নিবনুৱা সমস্যাত যদি অলপ মানে আমি অলপ যদি আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলে অলপ যদি চিন্তা চৰ্চা কৰে, আমাৰ নিবনুৱা যুৱকসকলক কেনেদৰে স্বাৱলম্বী কৰিব পাৰে। আজিকালি স্মল যি ইণ্ডাষ্ট্ৰীবিলাকো খুলিব পৰা যায়। ধৰক আজিকালি ধৰক এনেকুৱা এটা কনচেপ্ট আনিব পৰা যায়, কোনোবা গাঁৱত 20জন ছোৱালী আছে, এই 20জন ছোৱালীক এটা এটাকৈ চিলাই মেচিন দিয়া হয়। চিলাই মেচিন দিয়া যদি চিলাই মেচিন নাজানে, 2জনকৈ টিচাৰক তাতে নিয়োগ কৰা হয়। শিকোৱাৰ পিছত এটা এটাকৈ চিলাই মেচিন দিলেও তেওঁলোকক স্বাৱলম্বী হ'ব পাৰিব। তেনেকৈ আজিৰ দিনত আপোনালোকে অৰ্গেনিক ছেক্টৰতো কিন্তু আগুৱাই লৈ যাব লাগিব। আমাৰ যুৱকসকলে স্বাৱলম্বী কৰাৰ কাৰণে হয়তো বহু টকাৰ প্ৰয়োজন হ'ব, কিন্তু এই টকাখিনি বা চৰকাৰে হওক বা নিৰ্বাচিত জনপ্ৰতিনিধিয়ে অলপ যদি চিন্তা কৰে, আমাৰ ল'ৰা ছোৱালীসকলে কিন্তু স্বাৱলম্বী হ'বই, কিন্তু সংগ্ৰাম কৰিব লাগিব। এই ঘৰত বহি থাকিলে এই এপ্লাইৰ ওপৰত এপ্লাই কৰিব, বয়সটো বুজে। এনেকুৱা আমি বহুত পাইছোঁ যে চাকৰিৰ পিছত দৌৰি বয়সটোৱে শেষ হৈ গ'ল, কিন্তু চাকৰি নাপালে। এই যে এটা গেপ, কিন্তু চাকৰি এপ্লাই কৰি থাকোঁতে প্ৰাইভেটত কাম কৰক, নকৰা বুলি নহয়, কিন্তু তাৰ লগে লগে চৰকাৰী চাকৰিটো মাথা মাৰিব লাগে। পাৰিব, এনেকুৱা কথা নাই। কথাটো মোৰ চিম্পল কথাটো এইটোৱে কওঁ যে আপোনালোকে ইমানো ৱেইট নকৰিব বা ইমানো আপোনাৰ একদম কংক্ৰিট ডিচিশ্যন লৈ নাথাকিব যে চৰকাৰী চাকৰি নাপালে কিজানি মই মৰি যাম। এনেকুৱা নহয়। প্ৰাইভেট ছেগমেণ্ট বহুত গ্ৰ'থ কৰিছে। আৰু আপুনি অলপ আগতে ক'লে যে টেকনিকেল যিবোৰ শিক্ষা আছে, সেই টেকনিকেল শিক্ষাবোৰ চৰকাৰে সৰু সুৰা স্কিমৰ আণ্ডাৰত বা সৰু সুৰা আপোনাৰ উদ্যোগৰ আণ্ডাৰত দিব পাৰে। আজি বহুত মানুহে আছে বা বহুত কি আছে, ফাৰ্ষ্টত বিজনেছ কৰিব বিচাৰে বা কৰি ফেইল হয়।
কিন্তু আজি আমি বা প্ৰাইভেট ছেগমেণ্টে কি হৈছে মানুহৰ পইচা দি আমি বিজনেছ কৰিছোঁ তাতে আৰ্ণ কৰিছোঁ গতিকে প্ৰাইভেট ছেক্টৰত আপুনি 4-5 বছৰ কাম কৰি বিজনেছো শিকিব পাৰে কিন্তু বিজনেছটো শিকি আপুনি ষ্টাৰ্টআপ কৰিব পাৰে আপোনাৰ মূলধনো এটা আহি গ'ল লগতে আপুনি এটা নলেজো থাকি গ'ল যে এইটো কৰিব পাৰি এইটো কৰিব নোৱাৰি আজি হোটেল মেনেজমেণ্টৰ এটা ল'ৰাই এটা সৰু সুৰা যদি হোটেলত চাকৰি কৰে চাকৰি কৰাৰ পিছত এই অভিজ্ঞতাটো লৈ নিজৰ হোম চিটিত আহি বা নিজৰ গাঁৱত আহি যদি সি ৰেষ্টুৰেণ্ট এটা খোলে তো গতিকে সি ৰিস্ক ফেক্টৰটো জানি পাব যে এইটো তেনেকুৱা কৰিব নোৱাৰি কিন্তু ফাৰ্ষ্ট টাইম ইউজাৰ বুলি কওঁ যোনে ফাৰ্ষ্ট টাইম এপ্লাই কৰিব ফাৰ্ষ্ট টাইম চেষ্টা কৰিব ইয়াৰ ফেইলিয়াৰ হোৱাৰ ৰিস্কটো বেছি গতিকে সেইটো হিচাপতো ল'ব পাৰে আপুনি 5 বছৰ এটা টাইম লৈ যিকোনো মই হোটেল মেনেজমেণ্টৰ আপোনাৰ উদাহৰণটো দিলোঁ যিকোনো ছেগমেণ্টত অট'মোবাইল ছেগমেণ্টত মই বহুত ল'ৰা পাইছোঁ 4 বছৰ 5 বছৰ কাম কৰি ভাল মেকানিক এটা হৈ ওলাই অট'মোবাইল ইঞ্জিনিয়াৰ এটা ল'ৰা ওলাই আহি পিছত সি নিজৰ ৱৰ্কশ্বপ দিছে বা নিজৰ শ্ব'ৰুম দিছে গতিকে এইবোৰ ক্ষেত্ৰতো বহুত কিন্তু মানে মানুহে এইটো ইউজ কৰিব পাৰে যিয়ে হওক মানে এই আপোনাৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু নিৰ্বাচিত জনপ্ৰতিনিধিৰো দায়িত্ব আছে দায়িত্ব থাকে। নিৰ্বাচিত জনপ্ৰতিনিধি আৰু চবতকৈ ডাঙৰ কথাটো হ'ল আমাৰ চবৰে দায়িত্ব শিক্ষিত সমাজৰ দায়িত্ব লগতে নিৰ্বাচিত প্ৰতিনিধিৰো যে সমাজখনক এটা ভাল সমাজ ৰূপে গঢ় তুলি দিয়া আজিকালি বহুত চোৱা হৈছে যে এনেকৈ চৰকাৰী চাকৰি নোপোৱাৰ ফলত ডিপ্ৰেশ্যনত ভুগি পিছত গৈ সিহঁতে মানে ক'বলৈ যদিও এই বস্তুটো ঠিক নহয় সিহঁতে অলপ মানে এডিকশ্যনৰ পিছত গুচি যায় বা নিচাৰ পিছত গুচি যায় গতিকে এইটো এটা বহুত ভয়ানক বিষয় আমাৰ ধুবুৰীৰ কাৰণে গতিকে এইবোৰ বস্তু চাব লাগিব অকল এটাই কাৰণ নহয় আমি যে আজি জৰাজীৰ্ণ যুৱ অৱস্থা ধুবুৰীত জৰাজীৰ্ণ অৱস্থা অকল এটাই কাৰণ নহয় ইয়াৰ কাৰণ বহুত আছে চাকৰি নাপায় ডিপ্ৰেশ্যনত ভুগি ঘৰত বেয়া ব্যৱহাৰ বন্ধুৰ মাজত সন্মান নাপায় বা মানে আপোনালোকক ক'লে পাত্ৰী এটা বিচাৰিবলৈ চৰকাৰে আপুনি কি কৰে চৰকাৰী চাকৰি কি কৰে এইটো মেণ্টেলিটি চেঞ্জ কৰিব লাগে কোনোবাই যদি এটা পিলপিলি বা ই ৰিক্সাও চলাইছে ইয়াৰ লগত আপোনাৰ এটা কোনোবা যদি মানে কি ক'ম এটা ডক্টৰো আছে পইচাত কিন্তু বেলেগ হ'ব পাৰে ছাৰ্ভিচটো বেলেগ হ'ব পাৰে কৰ্ম যিহেতু কৰিছে চুৰ কৰা নাই সন্মানটো একে দিব লাগে সেইটোৱে আজিৰ আমাৰ সৈতে আছে আমাৰ শ্ৰীৰাম ফাইনেন্সৰ ধুবুৰী ব্ৰাঞ্চৰ মেনেজাৰ আমাৰ ৰিকি ভাইৰ সৈতে আজি আমি যি ব্যক্তিগত খণ্ডত নিবনুৱা সমস্যাৰ কি অৰিহণা আছে আমি সম্পূৰ্ণ বিষয়ে আলোচনা কৰিছোঁ এটা কথা স্পষ্ট যে কেৱল মাত্ৰ আপোনালোকে চৰকাৰী চাকৰিৰ পিছত দৌৰাদৌৰি নকৰিব আপোনালোকৰ হাতত প্ৰাইভেট চাকৰিও আপোনালোকে কৰিব পাৰে চৰকাৰী চাকৰিৰ পিছত দৌৰাদৌৰি কৰক কিন্তু লগতে প্ৰাইভেট চাকৰিৰ ফালেও আপোনালোকে আগবাঢ়ি আহক এনে নহয় যে কেৱল প্ৰাইভেট চাকৰিও কৰিব লাগিব নহয় আজিৰ দিনত স্বাৱলম্বী হোৱাৰ কাৰণে বহু সৰু সৰু উদ্যোগো কৰিব পাৰে গতিকে জীৱনটো সংগ্ৰাম কৰিব লাগিব জন্ম যদি হৈছোঁ সংগ্ৰাম কৰিয়ে আমাক মৰিব লাগিব গতিকে আজিৰ এই আমাৰ দ্বিতীয় খণ্ডৰ যি অনুষ্ঠান নিবনুৱাৰ ওপৰত যি আমি আলোচনা কৰিছোঁ ইয়াৰ মাজত যদি কিবা আমাৰ ভুল ত্ৰুটি হয় আপোনালোকৰ পৰা ক্ষমা বিচাৰি আজিৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ